আজি নগাঁৱৰ ৰূপহীহাটত আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে তেওঁক ৰাস্তাত মুখত ক'লা কাপোৰ পৰিধান কৰা এটা দুৰ্বৃত্তৰ দলে তেওঁক প্ৰাণে মৰাৰ কাৰণে এটা আক্ৰমণ চলাইছিল। কিন্তু সৌভাগ্যবশতঃ তেওঁক বিশেষ ক্ষতি কৰিব নোৱাৰিলে। তেওঁৰ লগত থকা তেওঁৰ নিৰাপত্তাৰক্ষী আৰু অন্যান্য দলীয় কৰ্মীসকলৰ সহায়ত ৰকিবুল হুছেইনে কোনোমতে তেওঁৰ প্ৰাণ তাত বচাই আহিবৰ কাৰণে সক্ষম হৈছে। এই ঘটনা অসমৰ ৰাজনীতিত এটা অতি লোমহৰ্ষক ঘটনা বুলি ক'ব লাগিব আৰু নজিৰবিহীন ঘটনা বুলি ক'ব লাগিব। আমি এই ঘটনাক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু গৃহমন্ত্ৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি তেওঁৰ প্ৰত্যুত্তৰ বিচাৰিছোঁ। কিয়নো এই ঘটনাই উদঙাই দিছে আজি ৰকিবুল হুছেইনৰ ওপৰত এগৰাকী সাংসদৰ ওপৰত যি দুৰ্বৃত্তই আক্ৰমণ কৰিছে, এই ঘটনাই উদঙাই দিছে যে বিজেপি চৰকাৰৰ স্বৰূপ, যে আজি বিজেপি চৰকাৰ অহা ২৬ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে যে তেওঁলোকক বিদায় দিব, এই কথাৰ উমান পাই আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাৰিওফালৰ পৰা তেওঁ হতাশাগ্ৰস্ত হৈছে। শেহতীয়াভাৱে তেওঁ গৌৰৱ গগৈক বিভিন্ন ধৰণৰ ষড়যন্ত্ৰত লিপ্ত কৰি তেওঁৰ পত্নীৰ নাম টানি আনি তেওঁ এটা তাত বিতৰ্ক সৃষ্টি কৰি তাত এটা তেওঁ সন্ত্ৰাস সৃষ্টি কৰিছে। তেওঁ শেহতীয়াভাৱে APSCৰ যিটো প্ৰতিবেদন, বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন, সেই প্ৰতিবেদন ৩ বছৰৰ আগৰ প্ৰতিবেদন তেওঁ গাপ দি ৰাখি এতিয়া নিৰ্বাচনৰ আগত সেই প্ৰতিবেদন উলিয়াই তাতো তেওঁ কংগ্ৰেছৰ পৰোক্ষভাৱে তৰুণ গগৈ ডাঙৰীয়াক আক্ৰমণ কৰি তেওঁ এটা নিজৰ হতাশাগ্ৰস্তৰ পৰিচয় দিছে। আৰু যোৱা চামগুৰি বিধানসভাত যি উপ নিৰ্বাচন হৈছিলে আজিৰ পৰা কেইমাহমানৰ আগতে, এই উপ নিৰ্বাচনত প্ৰতিটো দিনেই যে ৰকিবুল হুছেইনৰ ওপৰত কংগ্ৰেছ দলৰ ওপৰত তাত বিভিন্ন ধৰণে আক্ৰমণ চলিছিল, কিন্তু পুলিচ নিৰ্বিকাৰ ধৰণে আছিল, পুলিচে কোনো কাম কৰা নাছিল। আৰু আজি ৰকিবুল হুছেইনৰ আক্ৰমণৰ যি ঘটনা, এই ঘটনাৰ যদি ভিডিঅ' ফুটেজ চায় তেতিয়াহ'লে দেখিব যে ভাৰতবৰ্ষত অসমত গণতন্ত্ৰ কোন দিশে গৈছে, যে আইনৰ ৰক্ষক তেওঁৰ লগত থকা দেহৰক্ষী নিৰাপত্তাৰক্ষীক সেই দুৰ্বৃত্তই আক্ৰমণ কৰিছে, মাৰধৰ কৰিছে, হাতৰ পৰা বন্দুক কাঢ়ি নিবলৈ তেওঁলোকে চেষ্টা চলাইছে, কিন্তু তৎসত্বেও পুলিচে আজিলৈকে কোনো ব্যৱস্থা কৰা নাই। আমি কংগ্ৰেছ দলে ৰকিবুল হুছেইনে বাৰম্বাৰ চামগুৰি নিৰ্বাচনৰ আগত আৰু চামগুৰি উপ নিৰ্বাচনৰ পিছত বাৰম্বাৰ তেওঁ অসম চৰকাৰক তেওঁ আবেদন জনাইছে। আমি কৈছোঁ যে তেওঁৰ জীৱনৰ প্ৰতি নিৰাপত্তা, যে এই দুৰ্বৃত্তই আক্ৰমণ কৰাৰ কাৰণে তেওঁৰ জীৱনৰ প্ৰতি যিটো নিৰাপত্তা, তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰিব লাগে, কিন্তু আজিলৈকে বিজেপি চৰকাৰে তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰা নাইকিয়া। ইয়াৰ কাৰণটোৱেই হৈছে যে বিজেপি চৰকাৰ এতিয়া এনেধৰণৰ বিহাৰ, উত্তৰ প্ৰদেশৰ যি এই ৰাজনীতি, যি হত্যাৰ ৰাজনীতি, ৰাজনৈতিক নেতাৰ হত্যাৰ ৰাজনীতি, এই হত্যাৰ ৰাজনীতি আজি অসমত বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই আজি আৰম্ভ কৰিব বিচাৰিছে, তাৰে আমি উমান পাইছোঁ। আৰু সেইকাৰণে আমি দৃঢ়তাৰে আমি দাবী কৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উত্তৰ দিব লাগিব অসমৰ ৰাইজক, আৰু তেওঁৰ নিৰাপত্তা কটকটীয়া ব্যৱস্থা কৰিব লাগিব। আজি কংগ্ৰেছ দলৰ এগৰাকী যদি সাংসদৰ যদি আজি এনেকুৱা নিৰাপত্তা নোহোৱা হয়, তেতিয়াহ'লে সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তা থাকিব ক'ত? গতিকে সেইকাৰণে আমি বিজেপি দলক, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, আমি এইটো বিজেপিৰ প্ৰৰোচনাত হৈছে, বিজেপিৰ গুণ্ডা বাহিনীৰ প্ৰৰোচনাত হৈছে। অসমত জংঘল ৰাজ চলাবলৈ, গুণ্ডা ৰাজ চলাবলৈ আজি হিমন্ত বিশ্বই আজি অসমত গুণ্ডা ৰাজ আৰু জংঘল ৰাজ চলাবৰ কাৰণে, গুণ্ডা ৰাজ জংঘল ৰাজৰ যোগেদি তেওঁ শাসন ক্ষমতা পুনৰ দখল কৰিবৰ কাৰণে তেওঁ সপোন দেখিছে। গতিকে আমি অসমৰ ৰাইজে এনেকুৱা গুণ্ডা ৰাজ, হত্যাৰ ৰাজনীতি, অন্যায়ৰ ৰাজনীতি, হিংসাৰ ৰাজনীতি অসমত কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। আৰু তাৰ কাৰণে আমি কংগ্ৰেছ দলে অসমৰ সমূহ ৰাইজক
আমি আহ্বান জনাইছো যে এই এনেধৰণৰ গণতন্ত্ৰক আক্ৰমণ কৰা এনেধৰণৰ কাৰ্যৰ বিৰুদ্ধে সকলোৱে একেলগে মাত মাতিব লাগে আৰু আমি সকলোবিলাক বিজেপি বিৰোধী দলক ঐক্যবদ্ধভাৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ কণ্ঠ দাঙি ধৰিবৰ কাৰণে আমি দাবী জনাইছো।